কণ্ট্ৰল ইয়'ৰ মাইণ্ড, নিজৰ মনটোৰ ওপৰত নিয়ন্ত্ৰণ চলোৱা, নিয়ন্ত্ৰিত কৰা নিজৰ মনটোক। এনেধৰণৰ উপদেশ আমি পায়েই থাকোঁ, বেলেগক দিছোঁও চাগে কেতিয়াবা এনেধৰণৰ উপদেশ। কিন্তু আমি বুজিব লাগিব উচিত গভীৰতাৰে, বিবেকী হৈ, যে নিয়ন্ত্ৰণ চলোৱা, নিয়ন্ত্ৰিত কৰা বা কণ্ট্ৰল কৰা মানে হৈছে দমন কৰা। দমনৰ জৰিয়তে আমি কিছু ক্ষণৰ বাবে কিছুমান তত্ত্বক ধৰি বান্ধি ৰাখিব পাৰোঁ, কিন্তু তেনে কৰি সঠিক সমাধান পোৱা নাযায়। মনক আমি ধৰি বান্ধি যদি ৰাখিবলৈ চেষ্টা কৰোঁ, কিছু ক্ষণৰ বাবে আমি চাগে হেঁচি ৰাখিব পাৰিম, কিন্তু মনৰ প্ৰকৃতি এনেকুৱা যে নিজৰ চঞ্চলতাবোৰ পুনৰ তীব্ৰতাৰে আৰম্ভ কৰিয়েই দিব কিছু ক্ষণৰ পাছত। আমি যিমানেই দমন নচলাওঁ কিয়, আমি যিমানেই কণ্ট্ৰল নকৰোঁ কিয় মনটোক। দমন কৰি, শাসন চলাই মনক ঠিক কৰিব নোৱাৰি। উচিত সমাধান যদি আমাক লাগে, আমি দমনৰ পৰা, শাসনৰ পৰা, নিয়ন্ত্ৰণৰ পৰা, কণ্ট্ৰলৰ পৰা আঁতৰিব লাগিব। আৰু দৃষ্টা হৈ, সাক্ষী হৈ এক সুস্থ দূৰত্বৰ পৰা মনক চাব লাগিব, যাতে গভীৰতাৰে বুজিব পাৰোঁ মনৰ প্ৰকৃতিক, মনৰ পৰিৱৰ্তনশীলতাক, মনৰ চঞ্চলতাক। এইদৰে চাইহে, এইদৰে গভীৰতাৰে বুজিহে আমি দমন নচলোৱাকৈ, নিয়ন্ত্ৰণ নচলোৱাকৈ, ডমিনেট নকৰাকৈ মনটোক জানিব পাৰিম। আৰু যেতিয়া আমি জানিবলৈ আৰম্ভ কৰিম মনটোক সঠিক অৰ্থত, তেতিয়াহে আমি সমাধানকেন্দ্ৰিক হৈ এক সুচাৰু পদক্ষেপ গ্ৰহণ কৰাৰ দৰে হ'ব। দমন, নিয়ন্ত্ৰণ মনৰ ক্ষেত্ৰতেই হওক, শৰীৰৰ ক্ষেত্ৰতেই হওক বা বাহ্যিক বিভিন্ন তত্ত্বৰ ক্ষেত্ৰতেই হওক, সঠিক সমাধান কেতিয়াও নহয়। কণ্ট্ৰল কৰি, নিয়ন্ত্ৰিত কৰি, ডমিনেট কৰি, শাসন কৰি আমি সমস্যা বঢ়োৱাৰ দৰেহে হয়। ধৰি বান্ধি ৰাখি সমাধান অনা নহয়, ধৰি বান্ধি ৰাখি নতুন সমস্যাৰ জন্মহে দিয়া হয়। সাক্ষী হৈ, দৃষ্টা হৈ এক সুস্থ দূৰত্বৰ পৰা মনক, শৰীৰক আৰু বাহ্যিক পৰিৱেশৰ বিভিন্ন তত্ত্বক, সমগ্ৰ জীৱনটোক আমি চাবলৈ আৰম্ভ কৰিব লাগিব, বুজিবলৈ আৰম্ভ কৰিব লাগিব। তেতিয়াহে শাসনকাৰী বা শোষণকাৰী নোহোৱাকৈ বিবেকী হৈ আমি সমাধানকেন্দ্ৰিক পদক্ষেপ গ্ৰহণ কৰিব পাৰিম।